হিয়া কোনে চুই যায় মুগ্ধ হিয়াত লৈ কোনে চুমি যায় বুকুতে অগণি জ্বলাই তেজ মনোহৰে। আমাৰ শৈশৱ কৈশোৰ আৰু যৌৱন যিগৰাকী শিল্পীৰ গীতৰ দ্বাৰা মোহচন্ন হৈ আছিল সেই শ্ৰদ্ধাৰ শিল্পীগৰাকী আজি আমাৰ মাজত নাই। জুবিন গাৰ্গক বহুত গালি পাৰিছোঁ, বহু বেয়াকৈ কৈছোঁ, কিন্তু পিছদিনা পুৱা হোৱাটছএপৰ ষ্টেটাছত জুবিন গাৰ্গৰ গান এটা নলগোৱাকৈ দিনটো আৰম্ভণি কৰা নাই। অসমৰ হেৰাই যাব খোজা বহু গীত জুবিন গাৰ্গে স্বকীয় শৈলীৰে নিজা কণ্ঠেৰে বাণীবদ্ধ কৰিছিল আৰু প্ৰতিজন অসমীয়াৰ প্ৰাণত হৃদয়ৰ মাজলৈকে সুমুৱাই দিছিল। সেয়াই আছিল জুবিন গাৰ্গ। জুবিন গাৰ্গ বুলি ক'লে মোৰ ব্যক্তিগতভাৱে এটা ঘটনালৈ মনত পৰে। ঘটনাটো মোৰ বোধেৰে 1916 চনমানৰ হ'ব। সেই সময়তে জুবিন গাৰ্গে লতাশিল খেলপথাৰত ঘেণ্টা খাতিৰ নকৰোঁ বুলি কৈছিল। এই ঘেণ্টা খাতিৰ নকৰোঁ বুলি কোৱা কথাটো মই ফেচবুকত দিছিলোঁ যে ঘেণ্টা খাতিৰ নকৰোঁ। তাৰ তলতে মোৰ ভণ্টি এজনীয়ে সুধিছিল যে দাদা কি হ'ল ঘেণ্টা খাতি নকৰোঁ বুলি যে লিখিলে। মই তলত লিখিলোঁ যে some sort of academic problem। কথাটো আকৌ সেই মোৰে বন্ধু হিচাপে ভাও লৈ থকা যাক আপুনি নীলবৰ্ণ শৃগাল বুলিও ক'ব পাৰে, নীল বৰণীয়া শৃগাল, আচলতে শিয়ালৰ ৰং নীলা নহয়, কিন্তু নীলৰ পানীত ডুব মাৰি শিয়াল এটা নীলা হ'ল আৰু সি নিজৰ বংশ পৰিয়ালৰ বাকীবিলাকৰ আগত ক'লে যে মই আজিৰ পৰা নীলা শিয়াল, মই ৰজা। ঠিক তেনেকুৱা নীলা শিয়াল এটাই সেই সময়ত মই যিখন শিক্ষানুষ্ঠানত কৰি আছিলোঁ সেই শিক্ষানুষ্ঠানৰ মুৰব্বীজনক ক'লে। মুৰব্বীজনো অলগদ্ধ এটা কুষ্মাণ্ড। সেই মুৰব্বীটোৱে কি কৰিলে, মোৰ এগেইনষ্টত এডৰামান লিখি আনিছে আৰু গাই দিছে যে কিদৰে মই ঘেণ্টা খাতিৰ নকৰোঁ বুলি সেই মুৰব্বীটোক, এই অলগদ্ধ মুৰব্বীটোক হেনো অপমান কৰিলোঁ। এতিয়া কথাটো এনেকুৱা, সেই অলগদ্ধ মুৰব্বীটোৱে গমেই নাপায় যে নীলবৰণীয়া শৃগালটোৱে তাক স্ক্ৰীনশ্বট মাৰি কথাবোৰ লগালে আৰু মইনো কি উদ্দেশ্যত কথাটো ক'লোঁ সেইবোৰ ভাবি চাবলৈ সময় নাই। যি কি নহওক, জুবিন গাৰ্গক লৈ মোৰ জীৱনত ঘটা এটা সৰু ঘটনা আপোনালোকৰ আগত আজি তুলি ধৰিলোঁ। অতদিনে কাকো নোকোৱা, কিন্তু ডায়েৰীৰ পাতত এইবোৰ কথা লিখি থৈছোঁ। এদিন হয়তো ডায়েৰীখন খুলিলে এই কথাবোৰ সকলোৱে জানিব। জুবিন গাৰ্গ মৰি গ'ল, মৰিও তেওঁ অসমবাসীৰ হিয়াৰ মাজে মাজে সোমাই থাকিলে। এই যে কথাবোৰ ঘেণ্টা খাতিৰ নকৰোঁ, এই ধৰণৰ কথাবোৰে জুবিন গাৰ্গক এটা বেলেগ ধৰণৰ চাপ আমাৰ মাজত এৰি থৈ গ'ল। জুবিন গাৰ্গ আজি আমাৰ মাজত নাই, খুবেই এটা মানিবলৈ টান হোৱা কথা। আৰু জুবিন গাৰ্গক আমি অসমীয়াসকলে পাহৰিব নোৱাৰোঁ, কিন্তু আজিকালি এনে হৈছে যে মানুহ ইমানেই স্বাৰ্থপৰ হৈ পৰিছে যে মানুহে মানুহক পাহৰিবলৈ এক মিনিটো নালাগে। জুবিন গাৰ্গ তেনেকুৱা নহওক। বেপাৰী গোষ্ঠীৰ হাতত জুবিন গাৰ্গ ধ্বংস হ'ল বুলি মই বহুদিনৰ আগৰ পৰাই ভাবি আছিলোঁ। সেই কথাটোৱেই প্ৰমাণ হ'ল। গতিকে শিল্পীক বহুতে জীয়াই তুলিব পাৰে আৰু বহু বণিক গোষ্ঠীৰ প্ৰৰোচনাত শিল্পীৰ কেতিয়াবা মৃত্যুও ঘটিব পাৰে। আৰু মোৰ বহু বন্ধুৱে কৈছে যে জুবিন গাৰ্গো তেনেকুৱা এটা পাকচক্ৰৰে বলি হ'ল। যি কি নহওক, মৃত্যু হোৱাজনৰ কথা কৈ থাকিলে যথেষ্ট দুখ লাগে মনত। আজি এটা ক্লাছ কৰিবলৈ সোমালোঁ, ছাত্ৰী দুগৰাকীমানক কথাটো ক'লোঁ। সিহঁতে হঠাৎ ইমান কান্দিলে মই ক্লাছটো কৰিবলৈ সক্ষম নহ'লোঁ। কিন্তু আচৰিত, বহু ছাত্ৰই ইয়াত জুবিন গাৰ্গক চিনিও নোপোৱা ভাও ধৰিলে। যি কি নহওক, জুবিন গাৰ্গ সকলোৰে হিয়াত আছে। জুবিন গাৰ্গ আমাৰ কলিজাৰ কোঁহে কোঁহে থকা এটা গানৰ সত্তা হৈ জীয়াই থাকক। জুবিন দা, তুমি অমৰ হোৱা।